ঐ মন্টু, তহঁতে ইয়াত কি কৰি আছ? ন মিঠাই খা মিঠাই খা। আজি কিবা বেলিটো পশ্চিম ফালে ওলাইছিলে নি বাৰু? মিঠাই লৈ আহিছ যে তই? হেৰৌ, আমাৰ মনে আজি চাকৰি পোৱা নাই জানো? সেইকাৰণে গোটেই গাঁওখনতে মিঠাই খুৱাই ফুৰিছো বাপেকে। তাৰমানে মনজিত দা একদম ইঞ্জিনিয়াৰ হৈ গ'ল আৰু। আজি মোৰ ল'ৰা সি ইঞ্জিনিয়াৰ হ'ল, সেইকাৰণে ফূৰ্তিতে মিঠাই খুৱাইছো। খা খা, তহঁতক খানাও খুৱাম। এইটো দেখোন বৰ ভাল কথা। হওক তেওঁ দে, তই লোকৰ ঘৰত ড্ৰাইভাৰ কৰি কৰি ল'ৰাটোক কম কষ্ট কৰি পঢ়ুৱালি নে? তাকে সেই কষ্টবোৰ এতিয়া সাৰ্থক হ'ল। সেই কষ্টৰ দিনবোৰৰ কথা এতিয়া একেবাৰে পাহৰি যাম আৰু। মোৰ ল'ৰাটোক মই যি বনাব খুজিছিলো সেই আজি বনাব পাৰিলো। তাৰ বাবে মই লাগিলে যিমানেই কষ্ট নকৰোঁ। হওক দে খুৰাদেউ, এতিয়া অন্ততঃ তহঁতৰ সুখ হ'ব। দিনে ৰাতিয়ে লোকৰ ঘৰত ড্ৰাইভাৰ কৰি কৰি তই ল'ৰাটো আজি সফল ব্যক্তি হিচাপে গঢ়ি তুলিলি। ইয়াতকৈ আৰু কি লাগে? আজি আমাৰ গাঁওখনৰো গৌৰৱ হৈছে। মন্দাৰ দৰে এটা ল'ৰাই ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হ'ল। আমাৰ কাৰণে এয়া গৌৰৱৰ কথা। নে কি কওঁ খুৰাদেউ? দেখোন তই একদম ঠিক কথা কৈছ। পিছে মহেন, এনেকৈ মিঠাই খোৱালে নহ'ব, একদম ভালকৈ খানা এটা খুৱাব লাগিব। আজি খুৱাম কিয়নো নোখুৱাম বাৰু। গাঁৱৰ মানুহবিলাকক সকলোকে মিঠাই খুৱাইছো আৰু সকলোকে খানা খাবলৈ মাতিছো। ৰাতিলৈ খানা গোটাইছো। এতিয়া ইয়াৰ ৰসগোল্লা এটাকে খাই লচোন, সোনকালে যাবি। ৰাতি একদম কৰি মেলি খাব লাগিব আৰু। ঠিক আছে খুৰাদেউ, দোকানখন সামৰি মেলি সোনকালে যাম বাৰু। দেউতা, ভণ্টি, মই এতিয়া গৈ থাকোঁ। তহঁতে চিন্তা কৰি নাথাকিবি, মই ভালে থাকিম দে। তহঁতে মাথো ভালকৈ থাকিবি। ভালকৈ যাবি, সময়মতে খোৱা বোৱাবোৰ কৰিবি, ফোন কৰি থাকিবি। এতিয়াৰ পৰা ঘৰখনৰ পৰা ইমান দূৰত থাকিবি। ঘৰলৈ কিন্তু ফোন কৰিবলৈ নাপাহৰিবি। হ'ব মা, কিয়নো ইমানকৈ কান্দিছা বাৰু? কিয়নো ফোন নকৰিম? দাদা, এতিয়া তোৰ কাপোৰবোৰ কোনে ধুই দিব? আইতাৰ সেইটোহে চিন্তা। এতিয়াৰ পৰা আৰু মই নিজেই ধুই ল'ম দেই। তইনো ক'ত মোৰ লগত একেৰাহে লাগি থাকিব পাৰিবি? বল, তোক মই আগবঢ়াই দি থৈ আহো, নহ'লে আকৌ দেৰি হ'ব। হ'ব দেউতা, ব'লা মোক আগবঢ়াই থৈ আহিবা। মা, ভণ্টি, মই আহিছোঁ। যা। মা, এতিয়া আৰু তই কন্দা কটাখন নকৰিবি। বল, ভিতৰলে বল। দাদাই চাকৰিৰ কাৰণেহে গৈছে, এনেইতো যোৱা নাই। ল'ৰাটো এনেকৈ গুচি যোৱাৰ কাৰণে মনটো কিবা বেয়া লাগি আছে। মা, এইকণ সময় ফূৰ্তি কৰাৰ সময়। দাদা এতিয়া চাকৰি পালে, এতিয়া আৰু আমাৰ একো চিন্তা নাই। এতিয়া দেউতাৰ এই ভঙা জুপুৰিটো দাদাই দৰমহা পালেই বনাব পাৰিব। ইয়াত এটা পকা ঘৰ হ'ব। দেউতাই সপোন দেখাৰ দৰে ইয়াত এটা ধুনীয়া ঘৰ হ'ব আৰু আমি আটাই মিলি সুখত থাকিম। মা, এতিয়া ফূৰ্তি কৰাৰ সময়। আমাৰ এতিয়া কন্দাৰ সময় নহয়। সি আজি আমাক দেখি বৰ সুখী হ'ব। ইমান দিনৰ মূৰত সি আমাক লগ পাব। আমালৈ মনত পৰি চাগে তাৰ পেটলৈ ভাত নোযোৱা অৱস্থা। হয় দিয়া, ইমান দিন হ'ল, এমাহ পাৰ হৈ গ'ল, সি আমাক দেখা নাই। আমি মনে মনে যে তাক লগ কৰিবলৈ আহিছো সেইটো গমেই পোৱা নাই। এই ছাৰপ্ৰাইজ নে কি সেইটো দিম আৰু আজি আমি তাক। বলক, মোৰ যে ল'ৰাটোক কেতিয়া মুখখন চাওঁ লাগি আছে। সোনকালে বলক। ব'লা, সৌখিনিতে টমটম আছে দেখিছানে? তাতে টমটম এখন লৈ পেলাই আমি তাৰ অফিচলৈকে যাওঁ ব'লা। আপোনাক লগ কৰিবৰ কাৰণে আপোনাৰ মা দেউতা আহিছে। কি? মোৰ মা দেউতা আহিছে? আৰে মই দেখোন গমেই নাপাওঁ। ঠিক আছে, যোৱা, তুমি ভিতৰলৈ পঠাই দিয়া। ঠিক আছে ছাৰ, মই এতিয়াই পঠিয়াই দিছোঁ। মন তই চাগে আমাক দেখি আচৰিত হৈছ ন? তোক ছাৰপ্ৰাইজ দিম বুলি আহিলেও বোপাই। বৰ ভাল লাগিছে তোৰ অফিচটো, বৰ ধুনীয়া। দেউতা, তোমালোক এনেকৈ খা খবৰ নিদিয়াকৈ? আকৌ কোৱা নাই জানো দেউতাৰে, ছাৰপ্ৰাইজ দিবলৈ আহিছোঁ তোক। মোৰ ফোনটো তোক কিমান দিন হ'ল নেদেখা হা? সেইকাৰণে নোকোৱাকৈয়ে গুচি আহিলোঁ। ক'লে আকৌ তই আহিবলৈ নিদিবও পাৰ নহয়। না ফোন কৰিছা, না খবৰ দিছা, যাহা তাহাকৈ এনেকৈ মোক লগ কৰিবলৈ গুচি আহিছা নহয় জানো? মানুহৰ আগত এতিয়া মইহে লাজ পাম তোমালোকক মা দেউতা বুলি ক'বলৈ? তোমালোকে কি কাপোৰ পিন্ধি আহিছা বাৰু? অকণমানো কি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ভাল কাপোৰ এযোৰ পিন্ধি আহিব পৰা নাই ইয়ালৈ আহোঁতে? হা? অফিচত এতিয়া সকলোৱে তোমালোকক দেখিছে, মোৰ মা দেউতা বুলি অলৰেডি চবেই চাগে গমেই পাই গৈছে। কাপোৰ আৰু কি নাছিলে নেকি? এই একেবোৰ কাপোৰকে পিন্ধি পেলাই যে ইয়াত ওলাইছেহি আহি, হা? তই
আমাক এনেকৈ অহাৰ কাৰণে বেয়া পাইছ শুন মইনো আৰু বেলেগ কি পিন্ধি আহিম কচোন ভাল বুলি ক'বলৈ মোৰ সেই শাৰীখনেই দেউতাৰে কিমান দিন হ'ল মোক এযোৰ কাপোৰ আনি নিদিয়া যি আছে তাকেই ধুই পখালি পিন্ধি আহিছোঁ তই এনেকৈ লাজ পাবি বুলি জনা হ'লে আমি এনেদৰে কাপোৰ পিন্ধি নাহিলোহেঁতেনেও শুন ভাবিছিলো আমাক দেখি তই বহুত সুখী হবি কিন্তু মই কি এতিয়া তোমালোকৰ সেই আগৰ গাঁৱত থকা ল'ৰাটো হৈ আছো নেকি হা যে তোমালোকে যি টি কাপোৰ পিন্ধি য'ত ত'ত গুচি আহিবা মোৰ অফিচত এনেকৈ আহিবলৈ কি দৰকাৰ আছিল কোৱাচোন হা কাম নাই আৰু যোৱা এতিয়া সোনকালে যোৱাগৈ এতিয়া মোৰ মুখখন দেখিলা নহয় মোৰ মুখখন চাবৰ কাৰণেহে আহিছিলা এতিয়া সোনকালে যোৱাগৈ যোৱা আৰু বেলেগ মানুহে নেদেখাৰ আগতে তোমালোকে ইয়াৰ পৰা গুচি যোৱা আৰু নেক্সট টাইম ইয়ালৈ আহিলে মোক ফোন কৰি ক'বা আৰু অহাৰ দৰকাৰ কি মই যামেই নহয় সময়ত হ'ব দে দেউতাৰে আজি 3 দিনমানৰ আগৰ পৰা কৈ আছিল বোলে ল'ৰাটোৰ মুখখন চাই আহোঁ সেইকাৰণেহে আমি ঘপককৈ এনেকৈ গুচি আহিলো তই বেয়া নাপাবি আমাৰ কাৰণে তই যদি লাজ পাবলগীয়া হৈছে তেতিয়াহ'লে আমাক ক্ষমা কৰি দিবি হেৰি ব'লক যাওঁগৈ ঠিকেই কৈছা ব'লা মই পাহৰিয়ে গৈছিলো সি এতিয়া অফিচাৰ হ'ল এতিয়া গাঁৱৰ ড্ৰাইভাৰ দুখীয়া বাপেকৰ সি পুতেক হৈ থকা নাই এতিয়া তাৰ এটা নিজৰ পৰিচয় হ'ল কৰিছো কি আৰু অহাৰ পৰা এনেকৈ কান্দিয়ে আছ আৰে দাদাৰ চাগে খং উঠিল আকৌ তহঁতে আৰু নোকোৱা নেমেলাকৈ গৈ ওলাইছ তাতে আকৌ হয়ো দেচোন সি এতিয়া অফিচাৰ ন তহঁতক অকণমান ভাল কাপোৰ কানিত চাব বিচাৰিছে সি সেইকাৰণে চাগে তেনেকৈ কৈছে কথাটো ভালকৈও সি ক'ব পাৰিলে হয় মই তাৰ চকুলৈ চায়ে বুজি পাই গৈছো সি মানুহটো সলনি হ'ল 1 মাহ হৈছিলহে সেই এমাহতে সি ইমান সলনি হ'ব বুলি ভবা নাছিলো নাজানো আৰু ল'ৰাটো কিমান সলনি হ'ব তাৰ আজি মোৰ মতি গতি কথা বতৰা চকুৰ চাৱনি সকলো সলনি দেখিছো আইজনী সি আমাৰ আগৰ সেই মন হৈ থকা নাই মা সলনিটো হ'বই দেচোন সি এতিয়া অফিচাৰ সি এতিয়া কথা কোৱাৰ ধৰণ পিন্ধা মেলা সকলো সলনি হ'ব তাৰ সিমানকৈ কিয় চিন্তা কৰিছ কিবা এটা ক'লে বুলিয়ে তহঁতে ইমান মন মাৰি থাকিব লাগেনে দেউতাও অথনিৰ পৰা একোৱে খোৱা নাই মন চন মাৰি আছে দেউতাকো মাতি থৈ আহিছোঁ আৰু তয়ো ব'ল মই ভাত পানী সকলো বনালোঁ খাই লওঁগৈ আহ নাই মই নাখাওঁ যা খাই লগে তহঁতি মা তেতিয়াহ'লে ময়ো ভাত নাখাওঁ হ'ব দে তহঁতে ভাত নাখাওঁ যেতিয়া ময়ো ভাত নাখাওঁ আটাই নোখোৱাকেই আজি শুই থাকোঁ তয়ো যে নহয় তই একো কিয় নাখাবি খাগে ভাত যা মই মন গ'লে পিছত খাই ল'ম হ'ব একেলগে খাওঁগৈ আহ এই ঘৰখনত মানুহ আছোঁ মাত্ৰ 3টা এতিয়া সেই 3টাও যদি একেলগে ভাতকেইটা নাখাওঁ কেতিয়াকৈ খাব হ'ব যা তই উলিয়াই গৈছোন কিন্তু ধুন্দৈ নাথাকিবি কৈ দিছোঁ দেই মা সোনকালে আহ তই কি বুজিবি ল'ৰাটোক মই আজি বহুত বেলেগ দেখি আহিলোঁ মোৰ কথা বাদেই দিছোঁ দেউতাককোতো তেনেকৈ ক'ব লাগেনে যিটো মানুহে দিন ৰাত কষ্ট কৰি ঘৰখন চলাই তাক পঢ়া শুনাৰ বাবে সকলো সা সুবিধা কৰি দিছিল যিটো মানুহে ৰাতিও গাড়ী চলাই টোপনি ক্ষতি কৰি ঘৰখনৰ কাৰণেই সকলোবোৰ কৰিছিল আৰু তাৰ পৰিণতিত আজি সি চাকৰিটো পাইছে দেউতাকক কথাষাৰ ভালকৈ ক'লেওতো হয় দম দি ক'লেহে হয়নে গৈছিলে নেকি নাই এনেই অলপ এইফালেকে ওলাই আহিলো বোলো ল'ৰাৰ পিছে এতিয়া চাকৰি বাকৰি হ'ল বিয়াৰ কথা চিন্তা কৰিছেনে নাই কি কয়হে আপুনি এতিয়াই বিয়াৰ চিন্তা কৰা নাই দেই চাকৰি পোৱানো হৈছে কিমান দিন এতিয়া কিন্তু আপোনাৰ ল'ৰাৰ কাৰণে ছোৱালী দিয়া মানুহৰ অভাৱ নাই মোৰ চিনাকি মানুহ ঘৰ আছে চহৰৰে বৰ ধনী তেওঁলোকে আপোনাৰ ল'ৰাটোৰ সিদিনাখন নিউজটো পালে এতিয়া তেওঁলোকে মোক সুধি আছে বোলে তেওঁলোকৰ ছোৱালীজনীক আপোনাৰ ল'ৰালৈ দিব বিচাৰে আপোনালোকৰ কথাটো জনাবলৈ কৈছিল সেয়েহে মই বাটতে আপোনাক লগ পোৱাটো ভালেই হ'ল হয় নেকি পিছে ছোৱালীজনী পঢ়া শুনা কৰা নে ছোৱালীজনী পঢ়া শুনা কৰা বৰ ভাল ছোৱালী বৰ ধুনীয়া দেখিবলৈ হয় নেকি ধুনীয়া বেয়াবোৰ বাৰু বাছ বিচাৰ নকৰোঁ স্বভাৱ চৰিত্ৰবোৰ ভাল হ'লেই হ'ল কথাটো অৱশ্যে আপুনি বেয়া কোৱা নাই আগবাঢ়িব পাৰি কিন্তু এটা কথা সিহঁতি বহুত ধনী মানুহ আৰু ছোৱালী হ'ল এজনী সেইকাৰণে মনজিত সিহঁতৰ ঘৰত ঘৰ যোৱা হৈ থাকিব লাগিব কিন্তু এনেকুৱা ফকতীয়া কথা ক'বলৈ আপুনি মোক ক'ত সাহস পালে সেই হাজৰিকা আপুনি কি ভাবিছে ইমান কষ্ট কৰি মই দিন ৰাত একাকাৰ কৰি মই মোৰ ল'ৰাটোক পঢ়ুৱাই শুনোৱাই ইঞ্জিনিয়াৰ বনালোঁ এতিয়া কি মই লোকৰ ঘৰত বিয়া পাতি তাক কইনাৰ নিচিনাকৈ উলিয়াই দিব লাগে ঘৰ যোৱা হৈ থাকিবলৈ এনেকুৱা কথা ক'বলৈ আপুনি মোক সাহস পালে ক'ত কিয় দিম মই মোৰ ল'ৰাটোক লোকৰ ঘৰত ঘৰ যোৱা হৈ থাকিবলৈ নিজৰ কি ঘৰ বাৰী নাই
অলপ দিনৰ পাছতে সেই ঘৰটো আৰু বনাবই। এতিয়াহে ঘৰটো ভগা চিগা হৈ আছে, অলপ দিনৰ পিছত এটা ধুনীয়া ঘৰ হ'ব। আমাৰ আমাৰ কি ঘৰ বাৰী নাইকিয়া হৈছে নেকি যে লোকৰ ঘৰত ঘৰ চোৱাই ৰাখিম? আপুনি দেখোন একেবাৰে খং খাই আহিছে মই কথাটো কৈছোহে, তেওঁলোকে যি কৈছে তেনেকুৱা কথা দ্বিতীয়বাৰ নকব হাজৰিকা। নালাগে মোক তেনেকুৱা ঘৰৰ ছোৱালী বোৱাৰী। বোৱাৰী হৈ যদি এইখন ঘৰত থাকিব নোৱাৰে, মোৰ ল'ৰাক ঘৰ জোৱাই কৰি নিয়াৰ মানুহক মই কেতিয়াও মাফ নকৰো। মোৰ ল'ৰা মোৰ ঘৰত থাকিব, মই ঘৰ জোৱাই হবলৈ দিম মোৰ ল'ৰা। এয়া কেতিয়াও নহয় এয়া। হ'ব দিয়ক তেতিয়াহ'লে মই তেওঁলোকৰ কথাটো জনাই দিম আৰু তেওঁলোকক আকৌ ঘৰ জোৱাই থকা ল'ৰাহে লাগে কথা কব আহে। মই মোৰ ল'ৰাক ঘৰ জোৱাই ৰাখিবলৈ দিব লাগে? কেনেকৈ কব পাৰিলে এইবোৰ কথা? মঞ্জিত, তোমাক লগ পাই ভালেই লাগিল। মোৰ ছোৱালী এতদিনে তোমাৰ কথা কৈ আছিল, কিন্তু আজি লগ পাইহে গম পালো মোৰ ছোৱালীয়ে তোমাৰ কথা ঠিকেই কৈছিল। তুমি মোৰ ছোৱালীৰ বাবে এজন যোগ্য। মোৰ ছোৱালীক লৈ মই আজি প্ৰাউড ফিল কৰিছো। তাই নিজৰ বাবে এজন সু আৰু যোগ্য ল'ৰাকে পচন্দ কৰিছে। থেংক ইউ আংকুল। পাপা এতিয়া সোনকালে আমাৰ বিয়াখন পাতি দিয়া। হ'ব মোৰনো কিহৰ অভাৱ? না টকা পইচাৰ অভাৱ, না মানুহৰ অভাৱ। আৰে টকা দিলে মানুহ বহুত পায়। তোমাৰ বিয়াখনৰ কাৰণে মই অলৰেডি টকা গোটাই থৈছো। তোমাৰ বিয়াত যিমান মন যায় সিমান খৰচ কৰিম। এতিয়া তোমালোকৰ বিয়াখন আগবঢ়াবলৈ হলে মঞ্জিতৰ ঘৰৰ মানুহো লাগিব নহয়। তোমাৰ মা দেউতাইতো পচন্দ কৰিব লাগিব আমাৰ মাইনাক। আৰে কিয় নকৰিব? মোৰ মা দেউতাই প্ৰিয়াৰ নিচিনা ছোৱালীয়ে যদি কিয় বোৱাৰী হিচাপে আঁকোৱালি নল'ব বাৰু? বহুত ভাল পাব। তথাপিও তোমালোকৰ মা দেউতাৰ মতামত বুলিও কিবা এটা কথা আছে। তুমি তেওঁলোকক এবাৰ ইয়ালৈ লৈ আহিলে কথাটো ভাল হ'ব নেকি? আপুনি একদম ঠিক কৈছে। মাক দেউতাকৰ সৈতে কথাবোৰ আলোচনা কৰি ল'ব লাগিব, নহ'লে মাক বাপেকে বা আকৌ কি কয়। নাই একো আপত্তি নাই। মোৰ মা দেউতাৰ লগত কথা ইতিমধ্যে হৈছেই। তেওঁলোকৰ কোনো আপত্তি নাই। বিয়া য'তেই নহওক তেওঁলোকে তাতেই সুখী। তেওঁলোক আহিব বিয়াত। ৱাও গুড। তেতিয়াহ'লেতো আৰু চিন্তাই নাই। কিন্তু এটা কথা আকৌ মঞ্জিত, কওকচোন আণ্টি, কি কথা? মোৰ ছোৱালী কিন্তু এইখন ঘৰৰ পৰা ওলাই নাযায় একো। তুমিহে এইখন ঘৰত ঘৰ যোৱা হিচাপে থাকিব লাগিব। সেইটো কথাত মান্তি হ'লেহে কিন্তু আমাৰ ছোৱালী তোমাৰ লগত বিয়া দিম। হয় নেকি? নাই মোৰ কোনো আপত্তি নাই। মই প্ৰিয়াক বহুত বেছি ভাল পাওঁ। প্ৰিয়াৰ কাৰণে মই সেইখন ঘৰত থাকিবলগীয়া হ'লে এইখন ঘৰতে থাকিম। মোৰ কোনো আপত্তি নাই। কিন্তু তোমাৰ ঘৰৰ মানুহে যদি আপত্তি কৰে, তোমাৰ মা দেউতা বা ভণ্টিয়ে? নাই একো অসুবিধা নহয়। তেওঁলোকেও ভালেই পাব। মই য'তে সুখী হৈ থাকো তেওঁলোকে মই তাতে থাকিলে ভাল পাব। ৱাও, হয়নে? মোৰ শহুৰ শাহুহাল ইমান ভাল। প্ৰিয়া, মোৰ মা দেউতা মোৰ সুখৰ বাবে যিকোনো কাম কৰিব পাৰে। গতিকে মোৰ সুখৰ বাবে মই যদি ইয়াত ঘৰ জোৱাই হৈ থাকো, তেতিয়াহ'লে মোৰ মা দেউতাই মোক কেতিয়াও বাধা নিদিয়ে। তেতিয়াহ'লেতো আৰু কথাই নাই। মোৰ চিন্তাটো দূৰ হ'ল। মই আকৌ বোলো তোমাৰ মা দেউতাই যদি অমান্তি হয়, তেতিয়া আকৌ মোৰ ছোৱালীজনীক কিন্তু মই এইখন ঘৰৰ পৰা পঠিয়াই দিব নোৱাৰিম নহয়। কাৰণ মোৰ ছোৱালীৰ কাৰণে মই এজন ঘৰ জোৱাই বিচাৰি আছিলো, আৰু তোমাক একেবাৰে মনে যেনেকৈ বিচাৰিছিলো তেনেকুৱাই পালো। থেংক ইউ আংকুল। মই এতিয়া গৈ থাকো দিয়ক। কালিলৈ মই ঘৰলৈ যাব লাগিব। মা দেউতাক মোৰ বিয়াৰ সকলোবোৰ কথা ক'বগৈ লাগিব। তাৰপিছত মই আপোনাৰ ডেটটো জনাম। বাৰু ঠিক আছে দিয়া, সোনকাল কৰিবা। মোৰ ছোৱালীজনীৰ বিয়াখন ধুমধামেৰে পাতিব লাগিব। অ'কে আণ্টি। মন, তুমিতো ঘৰলৈ যাবা, লগতে নহ'লে ময়ো যাওঁ নেকি? তোমাৰ মা দেউতা ভণ্টিক লগ কৰিব পাৰিম। নাই নালাগে দিয়া, তোমাক মই পাছত কেতিয়াবা নিম। ঠিক আছে তেতিয়াহ'লে। এতিয়া ব'লা খোৱা বোৱাখিনি কৰি লোৱাগৈ ব'লা। ইতিমধ্যে বনাই মেলি আজৰি হ'লেই চাগে। ব'লা ভিতৰলৈ ব'লা। তই নিজে গম পাইছনে? কি কথা কৈছ তই এইবোৰ? দেউতা, মই কি কৈছো গম পাইছো দিয়া। তুমি ইমান উচক খাই উঠিব লাগেনে? উচক খাই নুঠি আৰু কি হ'ব লাগে নিজৰ সন্তানৰ যেতিয়া বিয়াখনৰ একো এটা কথা গম নোপোৱাকৈ সন্তানে নিজে বিয়া ঠিক কৰি দিয়ে, তেনেকুৱাত মাক দেউতাকে খং নকৰি আৰু কি কৰিব লাগে? তাতে আকৌ তোক কি কৰিব? ঘৰ জোৱাই। দাদা, তই ভাবিব পাৰিলি কেনেকৈ যে তই এইখন ঘৰ এৰি আনৰ ঘৰত ঘৰ জোৱাই হৈ থাকিবি? আৰে তই কিয় পাহৰিলি দেউতাই তোৰ বাবে কিমান কষ্ট কৰিছিল? যেতিয়া আমি কাপোৰ ৰুম লৈ শুই আছিলো, সেইকণ সময়ত দেউতাই গাড়ী চলাই ঘূৰি ফুৰিছিল টোপনি ক্ষতি কৰি। আৰু এতিয়া তই এই ভগা প্ৰজাটো বনাই মা দেউতাক সুখত ৰখাৰ সলনি তই লোকৰ ঘৰত ঘৰ জোৱাই হ'বলৈ ওলাইছ। তাকো তই বিয়াৰ ডেটলৈকে ফিক্স কৰিহে আমাক জনাইছ। দাদা, তহঁতে এইবোৰ কি আলটু ফাল্টু কৈছ কচোন? কি ডাঙৰ কথাটো হ'ল? মই বিয়াখনৰ ডেটটো ফিক্স কৰিলো। মোৰ কি সেইকণো অধিকাৰ নাই নেকি? নিজৰ বিয়াখনৰ মই নিজে কি সিদ্ধান্ত ল'ব নোৱাৰো? পাৰ, কিয় নোৱাৰো? আমি পাহৰিছিলো তই যে এতিয়া এটা ইঞ্জিনিয়াৰ। তই নিজে সিদ্ধান্ত ল'ব পাৰ। আৰে মা দেউতা নামৰ যে দুটা বস্তু আছিল, তেওঁলোকক যে বিয়াখনৰ এটা খবৰ দিব লাগে, তেওঁলোকে যে ছোৱালীজনী চাব লাগে এপাক, সেইবোৰ নিয়ম নীতিটো তই নাজানিলিয়ে। ঠিকে আছে দে, নিজৰ সিদ্ধান্ত নিজে লৈছ, কিন্তু এটা কথা শুনি ল, তই সেইখন ঘৰত ঘৰ জোৱাই হৈ থাকিব নোৱাৰ। মোৰ এক কথা, তই যাকে বিয়া নাপাত মোৰ কোনো আপত্তি নাই।
কিন্তু কিন্তু তোক মই লোকৰ ঘৰত ঘৰ জোৱাই হবলৈ ইঞ্জিনিয়াৰ বনোৱা নাই। দেউতা হা তুমি কষ্ট কৰি পঢ়াইছিলা আৰু ময়ো কষ্ট কৰি পঢ়িছো কাৰণে আজি এই স্থান পাইছো। তুমি কি কষ্ট কৰি পঢ়ালা বুলি সকলো কথা কি মই তোমাৰ মতে চলিব লাগিব নেকি? মই কি নিজৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰো? হা ইমান ধনী মানুহ ঘৰত মই ঘৰ জোৱাই হ'বলৈ পাইছো, মই ভালহে পাইছো। আৰু তুমি সুখী হোৱাত কৈ তুমি মোক খং কৰি দেখুৱাবলৈ আহিছা। মই তোমালোকৰ কোনো কথাই নামানো। এতিয়া মই সৰু হৈ থকা নাই, কি ভাল মোৰ কাৰণে কি বেয়া সেয়া মই জানো। মই সেইখন ঘৰত যদি ঘৰ যোৱা হৈ থাকো, তোমালোকক নোচোৱাকৈতো নাথাকো। হা সেইখন ঘৰ ভৱিষ্যতলৈ মোৰ হ'ব যদি মই তাত থাকো। আৰে সেইবোৰ কথা মই লাভৰ কথা চিন্তা কৰিহে মই তাত থকাৰ কথা ভাবিছো। তোমালোকে আকৌ মোক আবুল তাবুল এনেই বকি আছা। ঠিকেই কৈছ বোপাই, আমি আবুল তাবুল বকিছো। নিজৰ ল'ৰাটোক কোন মাক দেউতাকে ঘৰ জোৱাই হ'বলৈ পঠিয়াব পাৰে? তোমালোকে আলটু ফাল্টু চিন্তাবোৰ এনেই কৰি মৰিছা। এনেও দেখোন মই ঘৰত নাথাকো। আৰে মইতো তাতে থাকো যেতিয়া মই মোৰ মানুহজনী ঘৰতে যিমান থাকিলোৱেই, তাকে লৈ পেলাই তোমালোকে ইমান একেবাৰে ৰক্ষণিকা লগাব লাগেনে? হা দাদা কি কৈ আছ তই এইবোৰ? হা তই তই এই ঘৰখন বনাবি বুলি দেউতাই কিমান সপোন দেখিছিল। চাচোন তোক পঢ়োৱাৰ নামত ঘৰখন সৌ তাহানিতেই বনোৱা, যেনি তেনি ভাগি গৈছে, উৱলি গৈছে। আৰু তই ঘৰখন বনোৱাৰ চিন্তা নকৰি বিয়া পতাৰ চিন্তা কৰিছ, তাকো ঘৰ যোৱাৰ হৈ থকাৰ সিদ্ধান্ত লৈছ। এই কথা মা দেউতাই কেনেকৈ মানি ল'ব দাদা? তই এনেকুৱা নকৰিবি দাদা। তহঁতে মানি লওঁ বা নলওঁ সেইটো তহঁতৰ নিজৰ কথা, কিন্তু মই মোৰ সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছো। মোৰ সিদ্ধান্ত আৰু সলনি নহয়। ঘৰখনৰ মানুহ হিচাপে জনাবলগীয়া দায়িত্ব আছিল কাৰণে জনালো। আৰু এটা কথা, মোক যাতে দেউতা লাজত নেপেলোৱা। অকণমান ভাল কাপোৰ এযোৰ পিন্ধি গাঁৱৰ দুজনমান মানুহ লগত লৈ মোৰ বিয়ালৈ যাবা বুলি আশা থাকিল, কিন্তু কাপোৰ কানি অলপ ষ্টেণ্ডাৰ্ড পিন্ধি যাবা, নহ'লে মই লাজ পাব লাগিব। সি এতিয়া আমাৰ মন হৈ থকা নাই। সি এতিয়া এজন ইঞ্জিনিয়াৰ। তাৰ এতিয়া নিজৰ সিদ্ধান্তই সেই সিদ্ধান্ত। তাৰ এতিয়া মাক দেউতাক ভনীয়েক কাকোৱে নালাগে। ভগৱান, এই দিনটো দেখিবলৈকে মই ইমান কষ্ট কৰি ল'ৰাটোক পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰিছিলো হা। হেৰি আপুনি শান্ত হওক, ইমান খং নকৰিব। কি কৰিব, ভগৱানে আমাৰ কপালত এইবোৰকে লিখিলে। এতিয়া মানুহৰ আগত আমি কেনেকৈ মুখ উলিয়াম? গাঁৱৰ মানুহে যেতিয়া গম পাব আমাৰ ল'ৰাই বিয়া পাতি ঘৰ জোৱাই হ'বলৈ ওলাইছে, তেতিয়া আমি কম লাজ পাম নে মানুহৰ আগত? তালৈকে ল'ৰাটো তুলিছিলো নে? বিয়া বয়সত মাক দেউতাকৰ লগত থকাৰ সলনি ধনী শহুৰেকৰ ঘৰত ঘৰ জোৱাই হ'বলৈ গৈছে। কথামতেই কাম। মনজিতে যেনেদৰে তাৰ বিয়াখন হোৱাটো বিচাৰিছিল, ঠিক তেনেদৰেই তাৰ বিয়াখন সম্পন্ন হ'ল। মাক দেউতাকৰ কষ্টখিনি সি আওকাণ কৰি তাৰ নিজৰ সিদ্ধান্ত সি নিজেই ল'লে আৰু প্ৰিয়াক তাৰ অৰ্ধাংগিনী হিচাপে আঁকোৱালি ল'লে। আৰু প্ৰিয়াৰ ঘৰখনতে সি ঘৰ জোৱাই হৈ থাকিলে। কিন্তু মাক দেউতাকে বিয়াখনলৈ নাহিল, আহিল কেৱল ভনীয়েক। মন, এটা কথা নহয়, সঁচা কথা ক'বা কিন্তু তোমাৰ মা দেউতা বিয়াত কিয় নাহিলে? কেৱল ভণ্টি আৰু গাঁৱৰ মানুহখিনিয়ে আহিল। মোৰ লগৰবিলাকে বহুতে সুধিছে, কিজানি তোমাৰ মা দেউতাই তুমি ইয়াত থকাটো বিচৰা নাই, সেইকাৰণেই অহা নাই। মই কিন্তু বৰ লাজ পাইছোঁ মোৰ ফ্ৰেণ্ডৰ আগত। আৰে তোমাক দেখোন কৈছোৱেই ন, দেউতাৰ গা ভাল নহয়, সেইকাৰণে মাও আহিব নোৱাৰিলে। একো নহয়, তেওঁলোকে আমাক তাৰ পৰা আশীৰ্বাদ দিছে নহয়। দেউতাৰ গা ভাল পালে আহিব ইয়ালৈ। ব'লা নহ'লে আমিয়ে তেওঁলোকৰ ঘৰৰ পৰা এপাক আহোঁগৈ। তেওঁলোকে বা মনত কি ভাবি আছে? আৰে কি কথা কৈছা তুমি এইবোৰ? আজি আমাৰ খুবাৰী, আজি আমাৰ ফুলৰ শয্যা ৰাতি। আজি কেনেকৈ আমি বেলেগ ক'ৰবালৈ যাব পাৰোঁ? নাই, বেলেগ এদিন তোমাক লৈ যাম নহয় মই। দেউতাৰ গাটো ভাল হৈ লওকচোন। ঠিক আছে দিয়া। তোমাৰ ভণ্টিজনী কিন্তু বৰ ভাল, তাই মোৰ লগতে লাগিয়ে আছে। এতিয়াহে মই তাইক বোলো অকণমান তুমি ৰেষ্ট কৰি লোৱাগৈ যোৱা বুলি পঠিয়াই দিছোঁ। অঁ ভাল, তাইক মই কাইলৈ ঘৰত থৈ আহিবগৈ লাগিব। মা দেউতা আকৌ অকলে আছে নহয়। মন, তুমি মা দেউতাৰ কথা বহুত চিন্তা কৰা ন? তো নকৰিলে হ'বনে? মোৰ যে তোমাক এই কথাটোৰ কাৰণে ভাল লাগে। তুমি সকলোৰে ইমান কেয়াৰ লোৱা। তোমাৰ নিজৰ মা দেউতাৰ লগতে মোৰ মা দেউতাৰো ইমান কেয়াৰ লৈছা। মই সঁচাকৈ বহুত সুখী। মই নিজকে লাকি বুলি ভাবিছোঁ তোমাক পাই। হ'ব, এতিয়া তেল মাৰিব নালাগে দিয়া। ব'লা, আমাৰ কাৰণে সৌ মানুহ ৰৈয়ে আছে। আজি যে কি নিয়ম কৰিব আৰু। দিয়া ব'লা, দুইটাই কাপোৰ সাজ সলাই লওঁ। নিয়ম নীতিবোৰ কৰোঁতে দৰা কইনাৰ সাজযোৰহে পিন্ধিব লাগিব। ব'লা। কিবা ক'ব? কি কম গম পাইছে নিশ্চয়। মোক দেখোন বৰ কথা শুনাইছিল। কথাটো ক'বলৈ পাইছিলোহে, কিন্তু মোক একেবাৰে মুখখন থেকা হেৰকা কৰি পেলালে। বোলে মোৰ ল'ৰাক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰি থৈছো।
লোকৰ ঘৰত ঘৰ যোৱা হ'বলৈ নহয়। এতিয়া পিছে আপোনাৰ ল'ৰাই কি কৰিলে? কি কৰিব হাজৰিকা, আজিকালি ল'ৰা ছোৱালী আগৰ দৰে হৈ থকা নাই। সি এতিয়া তাৰ নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হ'ল। কি ক'ব আৰু, মুখেৰে ক'বহে পাৰো। কাণত ধৰি সৰুকালৰ দৰে মাৰপিট কৰিবতো নোৱাৰো। ঠিকেই কৈছে দিয়ক, অত কষ্ট কৰি পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰিলে, আৰু এতিয়া লোকৰ ঘৰৰ ছোৱালী এজনী বিয়া পাতি এতিয়া ঘৰ যোৱাই হ'বলৈ গ'ল। আৰু পিতৃ মাতৃৰ বাবে ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? আনকি বিয়াখনতো আপোনাক সি গুৰুত্ব নিদিলে নহয়নে? আনকি বিয়াখন তাতে পাতি আপোনালোক যে নগলে, তাৰ কাৰণে সি চাগে সুখীয়ে হৈছে। এইখিনি সুখ পাবলৈকে এটা সময়ত বৰ কষ্ট কৰিছিলো অ হাজৰিকা। সঁচাকৈ আজি আপোনাৰ এই অৱস্থাটো দেখি আপোনাৰ লগৰ হিচাপে বৰ দুখ পাইছো। আপুনি আপুনি এতিয়া আকৌ বেপাৰ কৰিবলৈ লৈছে। কি হ'ল, সি কি ঘৰলৈ পইচা এটাও নপঠিওৱা হ'ল নেকি? নাই, বিয়া পাতি ঘৈণীয়েকৰ ঘৰত ঘৰ যোৱাই হ'বলৈ পালে কি ঘৰলৈ পইচা পাতি দিয়া সকলো বন্ধ কৰিলে। আনকি ফোন কৰিলেও ফোন ৰিচিভ কৰিবলৈও তাৰ সময় নাই বোলে। সি বিজি মানুহ। এতিয়া আমাৰ দৰে গতিৰাম বাতিৰামৰ লগত কথা পাতি থাকিবলৈ তাৰ বোলে হাতত সময় একেবাৰে নাই অ। আহিছো দিয়ক, আৰু কথা শুনি মোৰ অন্তৰখনত আৰু আঘাত নকৰিব। মানুহজনে মোক সিদিনাখন যেনেকৈহে ক'লে, তাৰ বাবে মানুহজনৰ দুটা কথা শুনাও বুলি আহিছিলো। কিন্তু মানুহজনৰ সেই দুখ লগা মুখখন দেখি, কথাবোৰ শুনি তেওঁক মই আৰু একো ক'ব নোৱাৰিলো। সঁচাকৈ কি কৰা নাছিল ল'ৰাটোৰ কাৰণে মানুহজনে। দিনে ৰাতিয়ে গাড়ী চলাই কষ্ট কৰি ল'ৰাটোক পঢ়ুৱালে শুনোৱালে, ইঞ্জিনিয়াৰ কৰালে, আৰু এতিয়া মাক দেউতাকক সুখ দিয়াত চাই বিয়া পাতি ঘৰ দুৱাৰ হৈ আছে। হে ভগৱান, এনেকৈ হলে সন্তান তুলিবলৈকে ভয় লগা হ'বচোন। এনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। মনজিত, এটা কথা কিন্তু মোৰ ভাল লাগিছে। তুমি মোৰ জোৱাই হিচাপে মোক অতি সুখী কৰিছা। তোমাৰ দৰে জোৱাই এজন পাই মই মোৰ ল'ৰা পোৱা যেনেই লাগিছে। কোৱা শুনিছো তোমালোক বোলে কাইলৈ মা দেউতাৰ ওচৰলৈ যাবা। প্ৰিয়াই কৈছিল মোক। পাপা, মই যাব বিচাৰিছিলো, কিন্তু মাহঁতে মানা কৰিছে। আৰে কিয়? তেওঁলোকে মানা কৰিছে কিয়? মানে পাপা, আমাৰ ঘৰখন ভালকৈ বনোৱা হোৱা নাই যে। ইমান ধনী ঘৰৰ ছোৱালী প্ৰিয়া, তেওঁলোকে প্ৰিয়াক তাত গৈ অশান্তি পাব বুলি যাব নালাগে বুলি কৈছে। সেয়েহে মই যোৱাটো কেঞ্চেল কৰিছো পাপা। হয় নেকি? যদি তোমালোক তাত নোযোৱা, তেতিয়াহ'লে কাইলৈ মোৰ বন্ধু এজনৰ ঘৰলৈ যাওঁ ব'লা। বাৰ্থডে পাৰ্টি আছে, তোমাক লগ পাব খুজি আছে তেওঁলোকে। চিয়ৰ পাপা। ঠিক আছে দিয়া, অফিচৰ পৰা অলপ সোনকালে আহিবা কাইলৈ। আমি ৰেডি হৈ থাকিম। অ'কে পাপা। আপোনাৰ দেউতা আহিছে আপোনাক লগ কৰিবলৈ। আহিছে, পঠাই দিয়া ভিতৰলৈ। ঠিক আছে ছাৰ। বিয়াখনত মাতি থৈ আহিলো, আহিব নোৱাৰিলে, আৰু এতিয়া মোৰ পৰা নিশ্চয় টকা বিচাৰি আহিছে। দিম ভালকৈ। মোক মানুহৰ আগত লাজ পাই থোৱাৰ মই পুতক তুলিহে দিম। কি হ'ল, এতিয়া কি মনত পৰিল? বিয়াখনত মাতি থৈ আহিলো, মই লাজ পাব লাগিব যে, সেইকাৰণে বিয়াখনত আহিব নোৱাৰিলা, আৰু এতিয়া কি বিচাৰি আহিছা মোৰ ওচৰলৈ? নিজৰ মৰ্জিমতে যি কৰিলি, কিন্তু মা দেউতাৰ ওচৰলৈ যে এপাক যাব লাগে, সেই কথা আজিও তই অনুভৱ নকৰিলি হা? তালৈকে তোক তুলি তালি ডাঙৰ দীঘল কৰিলো নহয় জানো? নিজৰ মৰ্জিমতে বিয়া পাতি ঘৰ যোৱাই হলি। ইয়াৰ পাছত মাৰে বাপেৰে ভনীয়েৰে কেনেকৈ আছে এটা খবৰ ল'বলৈ সময় নাই তোক হা? মাৰে বেমাৰত পৰি আছে, টকাৰ অভাৱত চিকিৎসা কৰাব পৰা নাই। সেয়েহে তোৰ ওচৰলৈ আহিছো, দুটামান টকা দে, নহলে মাৰে আৰু বাচি নাথাকে। টকা নাই। মই টাউনত মাটি কিনিম। মই তোমালোকক আলটু ফাল্টুকৈ পইচা দি শেষ কৰিব নোৱাৰো। বাহানা মাৰি ইয়াত পইচা খুজিবলৈ আহিব নালাগে। সেইদিনাখনেই মই তোমালোকক এৰি দিছো, যিদিনা তোমালোক মোৰ বিয়াত উপস্থিত নহলা। মাৰ কথাটো তেনেকৈ ক'ব পাৰিলি হা? তই মাৰে যি হৈ যাক বুলি ক'ব পাৰিলি? পাৰিলো, কিয় নোৱাৰিম মই? মোৰ বিয়াৰ দিনাখন যেতিয়া তোমালোক আহি মোক একা যদি আশীৰ্বাদ দিব নোৱাৰিলা, তেনেকুৱা মা দেউতাক মোৰ কোনো প্ৰয়োজন নাই। মই মোৰ প্ৰিয়াৰ মা দেউতাককে মই এতিয়া মোৰ নিজৰ মা পাপা হিচাপে মানি লৈছো। গতিকে তোমালোকক মোৰ এতিয়া কোনো প্ৰয়োজন নাই। হে ভগৱান, এয়া মই কি শুনিছো? তই এইটো পৰ্যায় পালিগৈ? তই ইমান সলনি হলি? হে ভগৱান, তই ইমান সলনি হলি বুলি ভবা হলে মই তোক লগ কৰিবলৈ মই কেতিয়াও নাহিলোহেঁতেন। গম পালা নহয়? এতিয়া গুচি যোৱা মোৰ সন্মুখৰ পৰা। মোক নেক্সট টাইম কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা। মোৰ লগত তোমালোকৰ সম্বন্ধ ইতিমধ্যে মই শেষেই কৰি পেলাইছো। কি? তই সম্বন্ধ শেষ কৰি পেলাইছ? কি কথা কৈছ এইবোৰ? আমি তোৰ নিজৰ মা দেউতাৰ, তোৰ নিজৰ। কেনেকৈ ক'ব পাৰিছ এইবোৰ কথা? কেনেকৈ? তোক মই তালৈকে জনম দিছিলো হা?
ঐ বোপাই তই কিহৰ নালাফাত এইবোৰ কথা কৈছ হা তোক আমি জন্ম দিছো তই ভাবিলেও নাভাবিলেও আমি তোৰ নিজৰ পিতা মাতা মাৰে বেমাৰত পৰি আছে এসপ্তাহেই হ'ল ডাক্তৰৰ ওচৰলৈ নিব পৰা নাই মই তোক কাবও কৰিছো 2টামান টকা দে নহলে মাৰৰ কি অৱস্থা হয় কোনো ঠিক নাই ক'লো নহয় মোৰ হাতত টকা নাই বুলি গুচি যোৱা ইয়াৰ পৰা মই একো টকা চকা দিব নোৱাৰো শুন তই এইবোৰ কি কৈছ তই মাৰৰ মুখখন এবাৰ মনত পেলাচোন হ'ব পাই তোক জন্ম দিয়াৰ পাছত তই যেতিয়া বেমাৰত তই যেতিয়া কান্দা কটা কৰি থাক তোৰ মাৰে গোটেই ৰাতি উজাগৰে থাকিছিল তোৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল কান্দিছিল সেইজনী মাৰৰ আজি বেমাৰত তই এটা টকা দিব নোৱাৰা হলি হ'ব পাই এনেকুৱা নকৰিবি আমাৰ লগতো এনেকুৱা নকৰিবি নিজে ওলাই যাবা নে চিকিউৰিটি মাতিব লাগিব কি? তই মোক চিকৰটি লগাই খেদিবি হে ভগৱান এই দিনটো দেখিবলৈ মোক কিয় জীয়াই ৰাখিছিলা হ'ব দে হ'ব পাই তোৰ পৰা আৰু মই একো আশা নকৰো একো আশা নকৰো সি মোৰ বেমাৰৰ খবৰ পায়ো নাহিলে ন ইমানেই ডাঙৰ মানুহ হ'লে নিজৰ মাক দেউতাকৰ খবৰ এটা ল'বলৈও সময় নাই তাকো এই বেমাৰৰ সময়ত ভগৱানে আমাৰ কপালত সেয়াকে লিখিলে তাৰ মুখখন চাবলৈ বৰ মন গৈছে বৰ মন গৈছে বৌ দাদা আৰে তুমি ইয়াত এনেকৈ মই ইয়ালৈ আহিব লগা হ'ল দাদাক ফোন কৰি আছো ৰিচিভ কৰা নাই সেইবাবে হয় নেকি কিয় ফোন কৰি আছিলা বা মাৰ গা ভাল নহয় সেইকাৰণে দাদাক চাবলৈ বৰ মন কৰিছে এবাৰ দাদাক ঘৰলৈ নিবলৈ আহিছো মাতি দিয়কচোন তাক ক'ত আছে সি নাই মনজিত যাব নোৱাৰে তোমাৰ মা দেউতাই সি আমাৰ প্ৰিয়াক বিয়া পতাৰ কাৰণে ইমানেই বেয়া পালেনে যে নিজৰ ল'ৰাটোৰ বিয়াখনতো নাহিল আৰু তাৰ পিছতো এপাক অহাৰ প্ৰয়োজন বোধ নকৰিলে আৰু ইহঁত দুটা যাম বুলি ক'লেতো যাব নালাগে বুলি ক'লে খঙত গতিকে সি ইতিমধ্যে তোমাৰ মা দেউতাক এৰি দিয়াৰ নিচিনাই হৈছে আৰু আমাৰ প্ৰিয়ায়ো কি কৈছে আপুনি এইবোৰ ঠিকেই কৈছে মোৰ মায়ে বৌ তুমি এইবোৰ কি কৈছা কিয় মোক এতিয়া বৌ চৰাবলৈ আহিছা তোমাৰ মা দেউতা আৰু তুমি যে মোক ভাল নোপোৱা সেই কথা ইতিমধ্যে মোক মনজিতে কৈছে তোমাৰ মা দেউতা কিয় বিয়ালৈ নাহিল তোমালোকৰ ঘৰলৈ আমি যাব খোজোতে মা দেউতাই কিয় যাবলৈ মানা কৰিল সকলো গম পালোঁ মোক পচন্দ নকৰে সেইবাবে তোমাৰ মা দেউতা আমাৰ পৰা আঁতৰি চলিছে এতিয়া কি বিচাৰি আহিছা তোমালোকে আমাৰ ওচৰত বৌ এইবোৰ কি কথা কৈছা তুমি এয়া সম্পূৰ্ণ মিছা কথা তাৰাই তোমালোকক মিছা মাতিছে মিছা মাতিছে একো মিছা মতা নাই মই গম পাই গৈছো বিয়াত নাহোঁতেই গম পাই গৈছো মই বৌ তুমি ভুল বুজিছা মা আৰু দেউতাই দাদাৰ ওপৰত খং কৰি বিয়াত অহা নাছিল সঁচা কিন্তু অৱশেষত তেওঁলোকেও মানি লৈছিল সি য'তেই সুখত থাকে তাতে থাকক বুলি ভাবিছিল কিন্তু মায়ে যেতিয়া তোমাক ঘৰলৈ তাক লৈ যাবলৈ কৈছিল সি নানান বাহানা উলিয়াই তুমি তালৈ নোযোৱা বুলি মা দেউতাক মিছা কথা কৈছিল আৰু তোমাক মিছা কথা কৈছিল যে মা দেউতাই তালৈ যাবলৈ মানা কৰিছে বুলি কেইবাবাৰো মা দেউতাই তোমাৰ মুখখন চাবলৈ এইখন ঘৰলৈ আহিব বিচাৰিছিল কিন্তু সি আহিব নিদিয়ে কি কৰিব মা দেউতাই কোৱা আৰু এতিয়া মা বিচনাত পৰি থকা আজি 2 সপ্তাহ ওপৰত হ'ল টকাৰ অভাৱত মাক বিচনাতে পৰি থাকিবলগীয়া হৈছে কিন্তু সি এটা খবৰ লোৱা নাই সিদিনাখন দেউতাই তাৰ অফিচত গৈ তাক টকা বিচাৰিছিল সি এটা ফুটা কৰিও নিদিলে বৌ প্লিজ বৌ তুমি দাদাক বুজোৱা এনেকৈ হ'লে মা মৰি যাব দেউতাই বহুত কষ্ট কৰি দাদাক পঢ়ুৱাইছিল এনেকৈ হ'লে দেউতাও জীয়াই মৰি যাব বৌ হে ভগৱান মনজিতে মোক ইমান মিছা কথা ক'লে মনজিতে আৰে তোমাৰ মা দেউতাৰ ফটোখন মোক যেতিয়া দেখুৱাইছিল তেতিয়াই মই এই মানুহহাল যে বহুত ভাল মানুহ তেতিয়াই মই আন্দাজ কৰিছিলোঁ কিন্তু মনজিতে ইমান মিছা কথা ক'ব পাৰিলে মোক তাকেহে আচৰিত পাইছোঁ ইমান স্বাৰ্থপৰ নে নিজৰ মাক দেউতাকৰ কথা আমাক ইমান বেয়াকৈ কৈ আমাৰ প্ৰতি আমাৰ মনত একেবাৰে বেয়া ভাৱ একেবাৰে ভৰাই দিছিল যাৰ বাবে আমি সিমান দিনে মিছা কথাত ভুল গৈ এওঁলোকক এনেই ভুল বুজি থাকিলোঁ হ'ব দাদাই এইবোৰ কেৱল তাৰ নিজৰ কাৰণে কৰিছে সি আমাৰ লগত থাকিলে তাৰ ষ্টেটাছ কমি যাব বোলে তাৰ এতিয়া এটা ষ্টেণ্ডাৰ্ডৰ কথা আছে বোলে সি এইবোৰ কথা কৈছে সি বাৰু এনেকুৱা কৰিব লাগে নে কোৱাচোন মাৰ মুখলৈ চাই সি বাৰু 2 টকামান টকা দিলে কি হয় ভণ্টি তুমি যোৱা মই সকলো ব্যৱস্থা কৰি আছোঁ তুমি চিন্তা নকৰিবা যোৱা তুমি ঘৰলৈ যোৱা মই তোমাৰ দাদাক লৈ সেইখন ঘৰলৈ গৈ আছোঁ
ধন্যবাদ ধন্যবাদ বৌ। তোমাক মই মোৰ বৌ হিচাপে পাই সঁচাকৈ সুখী হৈছো। এই কথাখিনি মা দেউতাই গম পালে সঁচাকৈ বহুত সুখী হ'ব বৌ, বহুত। এতিয়া গৈ থাকো দিয়া, মাৰ গা বৰ বেয়া নহয়। মাইনা, ইচোন ইমান মিছলীয়া হা, এনেকুৱা বুলি ভবা নাছিলো কেতিয়াও মই। অ মা, ময়ো ভবা নাছিলো। আৰে নিজৰ মাক দেউতাকৰ কথা কোনে ইমান মিছা কৰি লগাব পাৰে। সেই মানুহহালৰ প্ৰতি মোৰ মনত ইমানেই বেয়া ভাৱ সোমাই দিছিল নহয়, মই তেওঁলোকৰ মুখখনো চাব খোজা নাছিলো। আহক আজি ভালকৈ দিম। এনেকুৱা কি ইম্পৰ্টেণ্ট কথা আছে? ইমান ইমাৰ্জেঞ্চি মাতি থ'লে যে কথা? কথাটো ইম্পৰ্টেণ্ট, সেইটো কাৰণে তোমাক মাতি পঠিওৱা হৈছে। প্ৰিয়া, কি কথা কোৱাচোন? মোৰ কিন্তু ভয়ে লাগিছে দেই, কিনো কথা? মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰো। আৰে প্ৰিয়া, তুমি কি কৈছা নিজেও গম পাইছানে? হা? পাইছে, তাই গম পায়ে কৈছে। পাপা, মা, আপোনালোকে মোৰ লগত এইবোৰ কি ধেমালি কৰিছে? একো ধেমালি কৰা নাই। তোমাৰ লগত মোৰ ছোৱালী থাকিব নোৱাৰে। আমি তোমালোকৰ ডিভোৰ্চ হোৱাটো বিচাৰো। কি কথা কৈছে আপোনালোকে এইবোৰ? মোৰ কিবা ভুল হ'ল নেকি? মই প্ৰিয়াক বহুত বেছি ভাল পাওঁ। মই তাইৰ অবিহনে থাকিব নোৱাৰো। আপোনালোকে এনেকুৱা নকৰিব। প্ৰিয়া, মই কি ভুল কৰিলো কোৱা? তোমাক মৰম কৰাত মই কি প্ৰণালী কৰিলো যাৰ বাবে তুমি মোক এইটো শাস্তি দিব ওলাইছা? প্ৰিয়া, তেনেকুৱা নকৰিবা। মই তোমাক বহুত বেছি ভাল পাওঁ। অ' প্লিজ, যিজন মানুহে নিজৰ মাক দেউতাকক এৰিব পাৰে কেৱল ষ্টেটাছৰ বাবে, কেৱল ষ্টেণ্ডাৰ্ডৰ বাবে, কেৱল টকা পইচাৰ বাবে, সেইজন মানুহক মই কি বিশ্বাস কৰিম কাইলৈ যে মোকো এৰি নিদিব বুলি? মাইনা, তই একদম ঠিক কৈছ। কোনো দৰকাৰ নাই ইয়াৰ লগত তই আৰু সংসাৰ কৰাৰ। আজিকালি বহুত ল'ৰা পায়, এবাৰ বিয়া হ'ল কি হ'ল, আজিকালি এইবোৰ সাধাৰণ কথা। তুমিতো জানাই ন মোৰ মা দেউতাক মই কিয় এভইড কৰি আছো। তোমাক ভাল নাপাই কাৰণেতো মই মোৰ মা দেউতাক বেয়া পাওঁ। তুমি আকৌ মোকহে এনেকৈ কৈছা যে? হ'ব মঞ্জিত, তোমাৰ ভাওনাখন ইতিমধ্যে শেষ হৈছে। তুমি ধৰা পৰিছা মঞ্জিত। তুমি যে এই বিশাল সম্পত্তিৰ অধিকাৰী হোৱাৰ মনেৰে আমাৰ ঘৰত তুমি ঘৰ জোৱাই হোৱাৰ তুমি বুদ্ধি ভাঙিলা, আৰু তুমি তোমাৰ মা দেউতা ভণ্টিৰ কথা যে আমাৰ আগত মিছা মিছিকে কৈ তেওঁলোকৰ প্ৰতি আমাৰ মনত এটা বেয়া ভাৱ সৃষ্টি কৰিলা, এই সকলোবোৰ প্লেন আমি গম পালো। গম পাইছা? কি কৈছে আপোনালোকে এইবোৰ? মই একো প্লেন কৰা নাই। মই কি মিছা ক'লো আপোনালোকক? হ'ব, ইতিমধ্যে আমি সকলো গম পালো। আমি ইমানখিনি গম পোৱাৰ পাছতো তুমি আমাক বুৰ্বক বনাবলৈ চেষ্টা কৰিছা যে? কোৱা মঞ্জিত, কোৱা, সঁচা কথা কোৱা। তুমি তোমাৰ মা দেউতাৰ বিষয়ে ইমান দিনে মিছা মাতি আছিলা, তেওঁলোকে মোক বেয়া পায় বুলি, হয়নে নহয়? কোৱা, মই আজি সঁচা কথা সুধিছো। মানে মই কি মানে কৈ আছা? যিটো সুধিছে মোৰ ছোৱালীক উত্তৰ দিয়া। ক'বা নে? মই মোৰ মা দেউতাৰ কথা মিছাকৈ কৈছিলো। আচলতে মোৰ মা দেউতাই তুমি আমাৰ ঘৰত থকাটো বিচাৰিছিল, মোক ইয়াত থকাটো বিচৰা নাছিল। সেইকাৰণেহে মানে ইমানখিনি মিছা কথা ক'ব লগা হ'ল। তুমিয়ে বিচাৰিছিলা ন এইখন ঘৰত তুমি থকাটো, আৰু আপোনালোকেতো মোক এইখন ঘৰ যোৱা হিচাপে বিচাৰিছিল। কিন্তু আমি তোমাৰ মা দেউতাৰ সন্মতি লৈ এইখন ঘৰত থকাটো বিচাৰিছিলো। তুমি যে মিছা কথা কৈ তোমাৰ মা দেউতাই তুমি এইখন ঘৰত থকাৰ কাৰণে বহুত ভাল পাইছে বুলি আমাক মিছা কথা ক'লা, আমিতো জনা নাছিলো। আমি কাৰোবাৰ মনত দুখ দি এনেকৈ ৰাখিব বিচৰা নাছিলো। তুমি যে আমাক ইমান ফাঁকি দিছা বুলি ভবা নাছিলো। মই বহুত আশা কৰিছিলো মই মোৰ শহুৰ শাহুৰৰ লগত থাকিম, তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ লগত সময় পাৰ কৰিম। কিন্তু তুমি এটা মিছা অভিযোগ দি তেওঁলোকক মোৰ মনত এটা বেয়াৰ ভাৱ সৃষ্টি কৰিছিলা। কিন্তু সেইটো আজি দূৰ হ'ল। তোমাক মই কেতিয়াও ক্ষমা নকৰোঁ। তোমাক মই ডিভোৰ্চ দিম। মই তোমাৰ লগত আৰু সংসাৰ আগবঢ়াব নোৱাৰিম। তুমি এটা মিছলীয়া, তুমি এটা ঠগ, তুমি এটা প্ৰবঞ্চক। তোমাৰ দৰে সন্তান জন্ম দিয়াতকৈ তোমাৰ মা দেউতা সন্তানহীন হৈ থকাই ভাল আছিল। আৰে তোমাৰ দেউতাৰে ড্ৰাইভাৰ আছিল, সেই কথাটো মই জানো ন। তোমাৰ দেউতাৰে তোমাক পঢ়ুৱাবৰ কাৰণে ৰাতি দিন একাকাৰ কৰি কষ্ট কৰিছিল, আৰু আশা কৰিছিল ল'ৰাই ডাঙৰ হৈ যেতিয়া চাকৰি কৰিব তেতিয়া তেওঁৰ সুখ হ'ব। ল'ৰাই ভঙা প্ৰজাটো অট্টালিকা বনাব, কিমান সপোন দেখে, আৰু সেই সপোনক তুমি ধূলিসাৎ কৰি তুমি তোমাৰ মা দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা। আৰে মই এইবোৰ কথা ইমান দিনে গম পোৱা হ'লে সেইবোৰ কৰিবলৈ মই কেতিয়াও নিদিলোহেঁতেন। প্ৰিয়া, মোৰ ভুল হৈছে। প্লিজ প্ৰিয়া, মোক ক্ষমা কৰি দিয়া, কিন্তু মোক ডিভোৰ্চ দিয়াৰ কথা নক'বা প্লিজ। তুমি প্ৰিয়াক ক্ষমা খুজিবলৈ আহিছা হা? সেই ভগৱানহীন পিতৃ মাতৃক তুমি ইমান কষ্ট দি তুমি তোমাৰ পত্নীক ক্ষমা খুজিবলৈ আহিছা? যোৱা, তোমাৰ মূৰত যদি অকণমানো জ্ঞান আছে তোমাৰ নিজৰ মা দেউতাক ক্ষমা খোজাগৈ, আৰু মা দেউতাকৈ কোৱাগৈ যে তুমি তেওঁলোকৰ লগত থাকিবা। আৰু যদি এয়াকে নহয় মই মোৰ ছোৱালীৰ লগত তোমাৰ ডিভোৰ্চ কৰাটো কিন্তু খাটাম। নাই পাপা, এওঁক তুমি পঠিয়াব নালাগে। কোনো দৰকাৰ নাই এওঁক তালৈ পঠিওৱাৰ। ক্ষমা খুজিবলৈ তুমি পঠিয়াই কি লাভ আছে? যদি তেওঁ নিজে কৰা ভুলৰ কোনো সংকোচেই কৰা নাই, তেনেকুৱা দ্ৰুতবৰ্ষষ্টি কৰি পঠিওৱাৰ কি লাভ আছে? মুঠতে মই এই মানুহজনৰ লগত থাকিব নোৱাৰো বুলি কৈছিল নহয়, নোৱাৰো। যিজনে নিজৰ মাক দেউতাকে চিনি নাপায়, কাইলৈ কিজানি তোমালোক মৃত্যু হোৱাৰ পাছত মোক এই মানুহজনে অকলশৰে এৰি থৈ গুচি যায়, তেতিয়া মই কি কৰিম? প্ৰিয়া, তুমি মোক এনেকৈ ক'ব পাৰিলা? কিয় নোৱাৰিব? নিজৰ জন্মদাত্ৰী মাক বাপেকক যেতিয়া এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা,
দুদিন চিনাকি মোৰ ছোৱালীজনীৰ লগত যে তুমি কিবা নকৰিবা সেয়া কেতিয়াও নুই কৰিব নোৱাৰি। নাই নাই, মই প্ৰিয়াৰ লগত কেতিয়াও এনেকুৱা নকৰোঁ। মা, পাপা, প্ৰিয়া, মই সঁচাকৈ কৈছোঁ, মই আজি অনুভৱ কৰিছোঁ মা দেউতাৰ লগত মই বহুত বেছি অন্যায় কৰিলোঁ। সঁচাকৈ মই আজি অনুতপ্ত। যাম, মই মা দেউতাৰ ভৰিত ধৰিমগৈ, ক্ষমা খুজিম। মই তেওঁলোকৰ ওচৰত গৈ ক্ষমা খুজিমগৈ। মোৰ বহুত ডাঙৰ ভুল হ'ল। টকা পইচা চুবলৈ পাই মই বহুত চেঞ্জ হৈ গ'লোঁ। মা দেউতাই মোক লৈ দেখা সপোনবোৰ মই ভাঙি পেলালোঁ। তুমি যদি সঁচাকৈ অনুভৱ কৰিছা তেন্তে হ'লে ব'লা, তুমি তোমাৰ মা দেউতাৰ ওচৰত ক্ষমা খুজিব লাগিব। অঁ ব'লা, তোমাৰ মাক ইতিমধ্যে মই হস্পিটেলত এডমিট কৰোৱাইছোঁ। ব'লা তালৈকে ব'লা, আমি সকলো যাম। ঠিক আছে, ব'লক, তালৈকে ময়ো যাম। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মা উঠা, মই আহিছোঁ। চোৱা মা, মই আহিছোঁ। মা উঠা। গোটেই ৰাতিটো মায়ে কেৱল তোৰ নামটোৱে লৈ থাকিলেও দাদা। কাৰণ মালে নাজানে যে তই যে এতিয়া বহুত ব্যস্ত, বহুত ডাঙৰ মানুহ। দেউতা মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হ'ল দেউতা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই অনুভৱ কৰিছোঁ দেউতা, তোমালোকৰ লগত মই বহুত অন্যায় কৰিলোঁ। ক্ষমা কৰি দিয়া দেউতা। মা উঠা মা। দেউতা, আমাক ক্ষমা কৰি দিয়ক। মই ইমান দিনে এইবোৰ কথা যে মিছা কৈ আছিল মই জনা নাছিলোঁ। অ' দেউতা, এখেতে মোক সকলো কথা মিছাকৈ লগাই আছিল, যাৰ বাবে মই আপোনালোকক বেয়া পাই আছিলোঁ। মোক ক্ষমা কৰি দিয়ক দেউতা। বোৱাৰী, তোমাৰ গাত একো দুখ নাই। তুমি যি কৈছে তাকে সঁচা বুলি ভাবি আছিলা। আপুনি আমাকো ক্ষমা কৰি দিয়ক বিয়ৈ। আমিও আপোনাৰ ল'ৰাটোক এনেকৈ ঘৰ চুৱাই কৰি ৰাখিব নালাগিছিল। আমাৰো বৰ ডাঙৰ ভুল হৈ গ'ল। আপোনালোকক দুখ দি কি কৰিম? নিজৰ সন্তানেই যেতিয়া আমাক চিনি নাপালে, আপোনালোকক দুখ দি কি পাম কওকচোন? নহয়, আমাৰো ভুল আছে এই ক্ষেত্ৰত। বিয়ৈ, আপুনি আমাক ক্ষমা কৰি দিয়ক। ইমান দিনে আপোনাৰ ল'ৰাই বহুত মিছা কথা কৈ আপোনালোকৰ প্ৰতি আমাৰ মনোভাৱটো একেবাৰে বেয়া কৰি দিছিল, যাৰ বাবে আমিও আপোনালোকক কোনোদিনে লগ কৰিবলৈ অহা নাছিলোঁ। এতিয়া সকলোবোৰ খেলি মেলি দূৰ হ'ল। আমাক ক্ষমা কৰি দিয়ক বিয়ৈ। অ' দেউতা, মা দেউতাই আপোনালোকৰ মনত দুখ দি কেতিয়াও আমাক তাত ৰাখিব বিচৰা নাছিল, কিন্তু এই সকলোখিনি খেলি মেলি কৰিলে এখেতে, যাৰ বাবে আজি এয়া হ'ল। অ' দেউতা, মোৰ বাবে এই সকলোবোৰ হ'ল। তুমি মোক ক্ষমা কৰি দিয়া। ভণ্টি, তয়ো ক্ষমা কৰি দে। মোক ক্ষমা কৰি দে। মা উঠাচোন। তই আহিছ মোৰ কাষলৈ। অ' মা, মই আহিছোঁ। মোক তুমি যি শাস্তি দিয়া মা, মই তোমাৰ অপৰাধী। তুমি মোক যি শাস্তি দিয়া, মই তোমালোকৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ মা। মই আৰু ঘৰ দুৱাই হৈ নাথাকোঁ। মই তোমালোকৰ লগত থাকিম মা। অ' দেউতা, মই তোমালোকৰ লগত থাকিম। তই সঁচাই কৈছ? অ' মা, এওঁ সঁচাই কৈছে। আমি একেলগে থাকিম। আপোনালোকক অকলশৰে সেই ঘৰটোত আৰু থাকিবলৈ নিদিওঁ। আমি আমাৰ ভুল বুজি পাইছোঁ মা। আমাক ক্ষমা কৰি দিয়ক দেউতা, প্লিজ ক্ষমা কৰি দিয়ক। মইনো আৰু কি ক'ম? তোমালোকে নিজৰ ভুলটো যেতিয়া বুজি পালাই, মোৰ ক'বলৈকে একো নাই। মইতো সদায় এনেকুৱা এটা পৰিয়ালে বিচাৰিছিলোঁ, য'ত নেকি আমি সকলো একেলগে সুখেৰে থাকোঁ। মই কথা দিছোঁ দেউতা, মা, মই তোমালোকক আৰু জীৱনত কেতিয়াও দুখ নিদিওঁ। সদায় তোমালোকৰ লগত সুখেৰে থাকিম। ময়ো এগৰাকী ভাল বোৱাৰী হৈ আপোনালোকৰ সেৱা শুশ্ৰূষা কৰিম। ইমান ভাল মনৰ বোৱাৰী এজনী মই পাইছিলোঁ, কিন্তু নিজৰ ল'ৰাটোৰ বাবে ইমান দিনে বোৱাৰীজনী মুখখনকে দেখা নাছিলোঁ। বোৱাৰী, তুমি সঁচাকৈ লখিমী। আজি তোমাৰ বাবেই অন্ততঃ মই মোৰ ল'ৰাটো ঘূৰাই পালোঁ। আপুনি ঠিকেই কৈছে। সেইজনী আমাৰ লখিমী বোৱাৰী। আজিৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।